নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। যম ৰাজাই দূতৰ আগত হৰি নামৰ কীৰ্তনৰ মহিমা দুলৰি প্ৰথম ভাগ। নামৰ পৰম তৰ্ক মহিমা শুনিলা সবে প্ৰজা, শুনা আৰু যেন দূতৰ আগত কহিলন্ত যম ৰাজা, বিষ্ণুৰ দূতৰ মহা পীৰা পায়া, তিনিও যম কিংকৰ, যমৰ আগত পৰি মহাদুখী, দিলে কান্দি গোচৰ, দূতৰ অৱস্থা দেখি যমৰ, পৰম কৃপা মিলিল, তিনিও দূতক আশ্ৰাহিয়া পাছি, মাতিয়া প্ৰবোধ দিল, হৰিৰ নামৰ পৰম মহিমা, দেখ দেখ দূতগণ, বিপ্ৰয় জামিল মৃত্যু কোতৰিল, উচাৰিয়া নাৰায়ণ, এতেকে জানিবি সংসাৰত যত আছে পুৰুষাৰ্থ, নাম কীৰ্তনে সে নিৰপেক্ষতাৰ, সাধন জান নিশ্চয়, নামৰ সম্যক কীৰ্তন নালাগে, পাপ ক্ষয় মাত্ৰ কত, কেৱল নামৰ অভ্যাসে কৰয়, সমূলনছে পাপহত, মোহৰ বাক্যত নাজ সঞ্জাত, সাক্ষাতে প্ৰমাণ দেখ, অজামিল মহায়ধম দ্বিজৰ, পাতকৰ নাহি লেখা, মৰন্তে কেৱল ডাকিল পুত্ৰক, নাৰায়ণ নাম লয়া,
এতেকে মৃত্যুক এৰাই বৈকুণ্ঠ পদত উঠি লগয়া নামৰ আভাস কীৰ্তন মাত্ৰকে মুকুতি দিলে সাক্ষাৎ ধৰ্ম অৰ্থ কাম দিবে হৰি নামে কিবা কথা কৈবে মাত্ৰ বুলিবি সংশয় যেবে মেহি হয় কহিলা আজি ভৱৰ্থ মনো আদি কৰি পায়া চিত্ৰজাত বিহিলত ব্যৰ্থ তাহান বিস্তৰ পয়া আশ্ৰয় হৰি নাম সুখ কৰ কেৱলে নামক কীৰ্তন কৰিয়া কৃত হুৱে নৰ যে ঈশ্বৰ কৃষ্ণৰ নাম মহিমা বৰ আচৰিত যমদূতে বিষ্ণুদূতৰ হাতত যেতিয়া মহা কষ্ট পাই পেলাই যম ৰাজাৰ আগত কান্দি পেলাই মহা দুখেৰে তেখেতক গোচৰ দিছেগৈ আৰু যমৰ সেই দুৰ্দশা দেখি তেখেতৰ পৰম কৃপা মিলিল তেওঁলোকৰ ওপৰত আৰু তিনিজন দূতক আশ্বাসী প্ৰবোধ দিছে যে এই দূতকেইজন হৈছে কালফুৰা সুফুৰা আৰু বেংকামুৰা এয়া সকলো মনুষ্যৰ লগে লগে ঘূৰি ফুৰে পাপ পুণ্য অনুসাৰে আমাক তেওঁলোকে সাজাই দিয়ে হৰিনাম মহিমাৰ কথা যে তোমালোকেতো দেখিছাই দূতক কৈছে যমে যে বিপ্ৰ অজামিল মৃত্যু যেতিয়া তেওঁ আহি উপস্থিত হ'ল কেৱল নাৰায়ণ নামহে স্মৰণ কৰিছিলে কীৰ্তন কৰাৰ লগে লগেই তেওঁ এই সংসাৰৰ পৰা উদ্ধাৰ হ'ল যে এই সংসাৰত যে যিমানবিলাক পুৰুষাৰ্থ আছে সকলো কীৰ্তনতেই সকলো মষিমূৰ হয় কাৰো পক্ষপাতি নহয় কেৱল নাম ল'লেই সকলো কাৰ্যৰ সাধন হয় যে নাম ল'বৰ কাৰণে পাপ ক্ষয়ৰ কাৰণে নাম ল'ব নালাগে কেৱল কৃষ্ণৰ নাম অভ্যাস কৰিলেই আমাৰ শৰীৰ ৰাজ্যত যিবিলাক অজ্ঞান আন্ধাৰ পাপ আছে এই সকলোবিলাক নাইকিয়া হয় যে যমে কৈছে দূতক যে মোৰ বাক্যত যদি তোমালোকে প্ৰমাণ যোৱা নাই তেতিয়াহ'লে যে সেই অধম অজামিল যে তেওঁ কোনো পাপৰ সীমা নাছিলে তেওঁ বেৰিছেতো পতিত গৈছিল কেৱল তেওঁ মৰণতেই কেৱল নাৰায়ণ নামহে স্মৰণ কৰিছিলে অজামিল যি অজব্ৰহ্ম যি ব্ৰহ্মক চিনি নাপায় বা নাজানে তেওঁকে অজামিল কৈছে যে সেই নাৰায়ণক যদি আমি চিনি নাপাই আমি অধৰ্ম বা আমি সৎকৰ্মত যদি আগ নেবাঢ়োঁ
তেতিয়াহ'লে এই দুটেই আমাক শাস্তিবিলাক বিহিব। সেইকাৰণে সেই অজামিলে পুত্ৰৰ নাম শ্ৰদ্ধাত লোৱাত তেওঁ মৃত্যু এৰাই বৈকুণ্ঠ প্ৰাপ্তি হ'ল। যে কেৱল নামৰ অভ্যাস কৰিলেই মুক্তি সাক্ষাৎ দিয়ে, যে তোমালোকে নিজ স্বচক্ষে তোমালোকে দৰ্শন হৈছা অজামিলতেই, যে কৃষ্ণৰ কীৰ্তন কৰিলে ধৰ্ম অৰ্থ কাম মোক্ষ এই চতুৰ্বৰ্গ সাধন হয়। যে ইয়াত যে বিভিন্ন ধৰণৰ মনুৱে প্ৰায়শ্চিত্ত বিহিছিলে, যে প্ৰায়শ্চিত্তবিলাক হৈছে ব্যৰ্থে যায়, মিছাই যায়, ইয়াত জীৱ তৰণ নহয়। হৰিত ভকতি যিজনে নকৰে পৰম মলিন বুদ্ধি, কৰে কোটি শত যদি প্ৰায়শ্চিত্ত তথাপিতো নাহি শুদ্ধি। যে হৰি নাম যিজনে নলয়, পৰম বুদ্ধিবিলাক মল থাকে, পাপৰ মল থাকে, যদি কোটিবাৰো প্ৰায়শ্চিত্ত কৰে তথাপিতো এই শৰীৰ কেতিয়াও শুদ্ধ নহয়। যে বিস্তৰ প্ৰায়শ্চিত্তত বহুত খৰচ, বহু কষ্ট হয়, সেইকাৰণে হৰি নাম হৈছে মহা সুখকৰ। তেখেতত নাম আশ্ৰয় ল'লি কীৰ্তন কৰিলেই সকলো মনুষ্যৰ উপকাৰ সাধন কৰে গৰাকীয়ে। একবাৰ মাত্ৰ কৃষ্ণ চৰণত কৰিলে মন নিৱেশ, এতেকে সকল ভৈল প্ৰায়শ্চিত্ত গুচিল পাপ নিশেষ। যে এবাৰ ঈশ্বৰ কৃষ্ণৰ চৰণত যে মনেৰে নিৱেশ কৰি তেখেতৰ নাম কীৰ্তন কৰি অমৃত প্ৰাণ কৰিলে একো প্ৰায়শ্চিত্ত এই সংসাৰত কৰিব নালাগে। সেই পাপ সকলো দূৰ হৈ এই সংসাৰত মুক্তি সাধন কৰে। ইমানতে খবৰচোন সেউজনে আজি লাগিছে। গুৰু কৃষ্ণ কৃষ্ণ মহাহৃদয়ানন্দ। গুৰু কৃষ্ণ কৃষ্ণ।